চৰাইদেউ জিলাৰ সকলো ছাত্ৰ ছাত্ৰী একো নাই আমাৰ স্কুলৰ কলেজ বা ডিব্ৰুগড় ইউনিভাৰ্চিটি ষ্টুডেণ্ট কলেজৰ ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকলে যাতে এই অনুষ্ঠানটো আহি চাব পাৰে কাৰণ তেওঁলোকে এই অনুষ্ঠানটো চালে ভৱিষ্যতে বায়ু সেনাত যোগদানৰ বাবে তেওঁলোকৰ মনত এটা ইণ্টাৰেষ্ট বাঢ়িব সেইটো দিশ মই চাব কৈছোঁ বাকী অলপ ধূলি আছিলে তাৰ কাৰণে যিটো ব্ৰিক পেভমেণ্ট বনাব লাগে আমাৰ সকলোৱে বনাই আছে আৰু মই ভাবোঁ খুব ধুনীয়া অসমবাসীৰ বাবে এটা স্মৰণীয় দিন হৈ ৰ'ব প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে অকণমান ধূলি বেছি আছিল কাৰণে ইয়াতে ব্ৰিক পেভমেণ্ট কৰিব লাগে তেওঁলোকে কামত হাতত লৈছে আৰু মোৰ মতেদি অহাকালিৰ ভিতৰত হৈ যাব यहाँ कोई लोगों के लिए हमने इंतजाम नहीं कितना हवाई जहाज आएगा वो मैं बोल सकता हूँ लोग तो ऐसा है कि जो आए वही देख सकता है तो यहाँ कोई भाषण नहीं है स्पीच नहीं है खाली प्रधानमंत्री जी और साथ में हमारा राज्यपाल महोदय आएगा सोनोवाल साहब आएगा एयरफोर्स का चीफ आएगा ये तो खाली एक डेमोन्स्ट्रेशन है यहाँ कोई पब्लिक स्पीच नहीं है मैंने बोला हूँ कि अगर कोई स्कूल का बच्चा आना चाहते हैं कॉलेज का बच्चा आना चाहते हैं यूनिवर्सिटी का बच्चा आना चाहते तो उनको आने का जो लोगों को एक रहता है ना कि हम लोग क्या जा सकता हूँ तो आप लोगों का ओर से मैं बोल दिया कि सब आ सकता है लेकिन ऐसा नहीं है कि किसी को हम लोग लाएगा तो मतलब यही है कि यहाँ आने में कोई बाधा नहीं है आप लोग आ सकता है মই এইটোকে কৈছোঁ যে ওচৰ চুবুৰীয়া গাঁৱৰ ৰাইজক আমাৰ ইয়াত খোৱাং সমষ্টি মামৰা সমষ্টি বা আমাৰ টিংখং সমষ্টি তেওঁলোকৰ একেবাৰে নিকটত গতিকে তেওঁলোক ইয়াতে আহিব লাগে চাব লাগে আৰু বিশেষকৈ মই স্কুল কলেজ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টখিনিক আহ্বান জনাম যে আপোনালোকেও আহি এইটো চাব কাৰণ এনেকুৱা দৃশ্য আমি অসমত দ্বিতীয়বাৰটো দেখিব নাপাওঁ কাৰণ এনেকুৱা লেণ্ডিং ফিল্ডততো সদায় লেণ্ডিং নহয় আৰু এইবিলাক দেখিলে আমি নিজেও এসময়ত আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চত অসমৰ বহুত যুৱক যুৱতী আছিল যোৱা কেইটামান বছৰত এয়াৰফ'ৰ্চত আমাৰ ৰিক্ৰুটমেণ্ট বহুত কমি গৈছে সেইকাৰণে ইণ্ডিয়ান এয়াৰফ'ৰ্চ বাৰে বাৰে মই ৰিকুৱেষ্ট কৰিছিলোঁ তেওঁলোক অসমত বাৰে বাৰে আহি আছে যাতে অসমৰ ল'ৰা ছোৱালীৰ ৰিক্ৰুটমেণ্ট বাঢ়ে এইবিলাক দেখিলেহে মানুহৰ মনত এটা ইণ্টাৰেষ্ট গ্ৰ' কৰে আৰু টিভিত দেখাতকৈ নিজে চালে আৰু বেছি ভাল পাব পূৰ্বতে এই সমষ্টিটো বহুত পিছ পৰি আছিল এতিয়া উন্নয়নৰ এই ৰাস্তাটোলৈ যদি আপোনালোকে মনত পেলায় যে যোৱা লোকসভা ইলেকশ্যন বা তাৰ আগত অসমত বিভিন্ন ইছ্যুৰ ভিতৰত ডিব্ৰুগড় নগাঁও এই ৰাস্তাটো নোহোৱাটো এটা বহুত ডাঙৰ ইছ্যু আছিল তেতিয়াও মই ৰাইজক কৈছিলোঁ যে মোৰ বিধানসভা ইলেকশ্যনৰ আগতে মই ৰাস্তাটো কমপ্লিট কৰিব যত্ন কৰিম আপোনালোকে দেখিছিলে কেইবাবাৰো মই দিল্লীত গৈছিলোঁ গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ এতিয়া ডিমৰ কাষত অকণমান এটা ষ্ট্ৰেচ তাকো ইলেকশ্যনৰ আগতে হৈ যাব দিনে ৰাতিয়ে কাম চলি আছে সেইটোক বাদ দি এতিয়া আমাৰ ৰাস্তাটো ধুনীয়া হৈ গ'ল ৰাস্তাটোৰ ওপৰত এলিভেটেড কৰিডৰো চেংচন হৈ গ'ল কাজিৰঙা ELFও হৈ গ'ল গতিকে আমি যিমান দূৰলৈকে ভবা নাছিলোঁ তাতকৈ বেছি ডাঙৰ ৰাস্তা এটা আমি পাই গ'লোঁ ইয়াতে বানপানীৰ সময়ত এই ELFৰ কাৰণ অকল যুদ্ধৰ ক্ষেত্ৰতে নহয় বানপানীৰ সময়তো ইয়াত হেলিকপ্টাৰ লেণ্ডিং কৰিব পাৰিব আৰু অসমত এনেকুৱা আমি 5-6টা জেগাত বিচাৰিছোঁ যাতে হেলিকপ্টাৰ লেণ্ডিং কৰিব পাৰে বানপানীৰ সাহায্য লৈ কাৰণ হাইৱেবিলাক সাধাৰণতে গাঁৱতকৈ ওখ গতিকে ইয়াৰ উদ্দেশ্য এটাটো যুদ্ধৰ কাৰণে প্ৰস্তুতি আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ দিশ হ'ল এইটো দুৰ্যোগ প্ৰশমন যে দুৰ্যোগৰ সময়ত যাতে ইণ্ডিয়ান এয়াৰফ'ৰ্চে হওক বা চিভিলিয়ান হেলিকপ্টাৰে হওক ইয়াত ৰিলিফ মেটেৰিয়েল লৈ নামিব পাৰে ইয়াত এটা সমস্যা আছে আমি আজি এয়াৰ চোৱাৰ আগতেও দেখিছোঁ যে বান্দৰৰ সমস্যাটো কিছু আছে ইয়াতো
বান্দৰৰ সমস্যাটো অসমত বহুত আছে। অসমত খেতি বাতি নোহোৱাৰ এটা প্ৰধান কাৰণ হ'ল বান্দৰ। এতিয়া তাক কি কৰিব পাৰি আমিও নাজানো, কাৰণ কোৰ্টে বান্দৰক মাৰিব নিদিয়ে বা মৰাটো উচিতো নহয়। এতিয়া তাৰ এটা কি সমস্যাৰ সমাধান হ'ব পাৰে চাব লাগিব। বেৰিকেড পাৰ হৈ আজি আহিছে আহে বান্দৰৰ বহুত বান্দৰে কিছুমান গাঁৱত মানুহে খেতি কৰাই বাদ দিছে বান্দৰৰ কাৰণে। আৰু একতো নাই, আপোনালোক আহিব গোটেইবোৰ, আপোনালোকলৈকেও নিমন্ত্ৰণ, সকলো আহিব গোটেই অনুষ্ঠানটো চাব। পুৰণি মৰাণৰ ৰাস্তাটোতো গুৰুত্বপূৰ্ণ ৰাস্তা, গতিকে সেইটো আমি মেইনটেইন কৰি থাকিম। সেইটোত অসুবিধা একো নাই, সেইটোত আমি মেইনটেইন কৰিম। সেইটো ষ্টেট PWD ৰাস্তাটো আমি পাই যাম, গতিকে এইটো আমি কৰিম। মই সিদিনাখন খোৱাঙৰ মিটিঙত আহোঁতে কৈছোঁ যে মই নিজে এই সমষ্টিত এটা অংশত মৰাণত যেতিয়া বাই ইলেকশ্যন হৈছিলে তেতিয়া মই ইয়াতে প্ৰায় 1.5 মাহ সময় আছিলোঁ, আৰু খোৱাং টোৱাং এই গোটেই অঞ্চল ফুৰিছিলোঁ। 1.5 মাহ ইয়াত আছিলোঁ। জীৱন্তৰা ঘাটোৱাৰ হৈ মই কেম্পেইনত আছিলোঁ, মোৰ হাতত দায়িত্ব আছিলে। তেতিয়া যি দৃশ্য আছিল আৰু আজিৰ যি দৃশ্য, ই পূৰা এটা সম্পূৰ্ণ পৰিৱৰ্তন হৈছে। কিন্তু পৰিৱৰ্তনবিলাক এনেকুৱা নহয় যে 100% হ'ল, ক'ৰবাত হয়তো 70% হৈছে, 80% হৈছে, আৰু হয়তো কিছু কৰিব বাকী আছে। কিন্তু আমাৰ 24 তাৰিখে কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান আহিব, তেওঁ DRDA মিনিষ্টাৰ আৰু ৰুৰেল ডেভেলপমেণ্ট, অসমক আৰু 2000 কোটি টকা দিব PMGSY ৰাস্তা, অৰ্থাৎ PMGSY যি আমি বহুত এষ্টিমেট আদি বনাই আছিলোঁ, সেইখিনিও এতিয়া আমাৰ চেংচন হৈ যাব 24 তাৰিখে। গতিকে অসমত ৰাস্তা ঘাট বনি থাকিব, কিন্তু বনিলেও 2 লেন বনিলে মানুহক 4 লেন লাগিব, 1 লেন বনিলে 2 লেন লাগিব। আমাৰ আশাটোতো কমি নাযায়। আজিয়ে ধৰক মই মাজুলীত গৈছিলোঁ, দলংবিলাক হৈছে, এতিয়া তাতে আমি আলোচনা কৰিছোঁ ইয়াত এয়াৰপৰ্ট এটা বনাব পাৰি নেকি। গতিকে মানুহৰ আকাংক্ষাটো বাঢ়ি গৈ থাকিব। মানুহেতো আৰু এইটো নকয় যে ফাইনেল হৈ গ'ল আৰু আজিৰ পৰা আমাক একো নালাগে, সেইটোতো কোনেও নকয়। প্ৰয়োজন এইটো ট্ৰেফিকৰ ওপৰত। যদি আপোনালোকে ভাবে বহুত ট্ৰেফিক আছে, কৰিব লাগে, সময়ত হ'ব, কিন্তু বৰ্তমান তাক অন্ততঃ মেইনটেনেন্সটো কৰি থাকিলে বহুতখিনি মেইনটেনেন্সটো হওক। মেইনটেনেন্সটো হোৱাৰ পিছত যদি আপোনালোকে বা আমি দেখা পাওঁ যে ট্ৰেফিক লোড বাঢ়িছে, ডেফিনেটলি কামবিলাকতো হৈয়ে থাকিব। আছে, মই আপোনালোকৰ কথাটো নোট কৰি ল'লোঁ। কাইলৈ প্ৰগ্ৰামটোৰ কাৰণে আমাৰ মিডিয়াৰ কাৰণে ক'ত ব্যৱস্থা কৰিছে গমেই পোৱা নাই।